হেল্ল' ফ্ৰেণ্ডছ, জ্যোতিকা মিক্স ৱাইটৰ মই জ্যোতিকা আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। ফ্ৰেণ্ডছ, আপোনালোকে দেখিছেনে এখন মেখেলা। আচলতে ফ্ৰেণ্ডছ, মেখেলাখন আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ বুলি ভাবিলোঁ। আপোনালোকে লেচৰসমূহ মোৰ খুবেই ভাল পায়, সেইকাৰণে আচলতে আপোনালোকৰ বাবে লেচৰ কাম কৰিলে ভিডিঅ' শ্বেয়াৰ নকৰাকৈ নাথাকোঁ। এয়া চাওকচোন, 3 ধৰণৰ লেচৰ পৰা আৰু 2টা মাত্ৰ পাৰ্ল কালাৰে মই গোটেই মেখেলাখন কৰিছোঁ। ইয়াৰ অৱশ্যে চাদৰ থাকিব, নিশ্চয় পৰৱৰ্তী ভিডিঅ'ত আপোনালোকে দেখা পাব। আৰু এই মেখেলাখন আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ কেনেকৈ কৰিছোঁ আপোনালোকে চাওক। এয়া লেচবোৰ সৰু সৰুকৈ কাটি ল'লোঁ ডাঙৰ লেচৰ পৰা। খুব লাইট কালাৰ, এইটো এটা কালাৰ হয় সেউজীয়া নিচিনা, খুব পাতল আৰু তাৰপিছত হালধীয়া ৰং আৰু গুলপীয়া ৰং, এইকেইটাই মই মেখেলাখন কৰিছোঁ। আৰু ইয়াতে আঠাৰ কথা আপোনালোকে জানে, যিহেতু মই লেচৰ বিভিন্ন ধৰণৰ ভিডিঅ' দি ৰাখিছোঁ আৰু আজিও আপোনালোকৰ বাবে এই ভিডিঅ'টো লৈ আহিছোঁ। লেচ মেখেলাত মানুহে ভাবিব পাৰে যে বহুত কম লাগিব পাৰে, কিন্তু এই মেখেলাখনত প্ৰায় 8 মিটাৰতকৈ বেছি লেচ লাগিছে। কেনেকৈ লাগিছে আপোনালোকে দেখিলেই গম পাব, সেইকাৰণে আচলতে আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। ফ্ৰেণ্ডছ, এই আঠাটো আপোনালোকে ব্যৱহাৰ কৰিব পাৰে। বহুতে এই আঠাটোৰ কথাও সুধি থাকে আৰু এতিয়া অৱশ্যে বহুত জনপ্ৰিয় হৈছে লেচৰ কামসমূহ। মই অকল লেচবোৰ লগাই থ'লে ভাল নাপাওঁ, আপোনালোকে জানেই। মোৰ বিভিন্ন ধৰণৰ লেচৰ লগত ফেব্ৰিক প্ৰিণ্টিং কৰি দেখুৱাইছোঁ। আগৰটো ভিডিঅ'ত আপোনালোকে অৰ্গেঞ্জাত ফেব্ৰিক প্ৰিণ্টিং কৰি দেখুৱাইছিলোঁ, নিশ্চয় আপোনালোকে চাইছে। যিসকলে নাই চোৱা আপোনালোকে ভিডিঅ'সমূহ চাবচোন। আৰু অৰ্গেঞ্জাত বহুত ধৰণৰ কাম কৰি আছোঁ, আপোনালোকে দেখা পাব লাহে লাহে। আৰু ফ্ৰেণ্ডছ, আপোনালোকে মৰম দিব, আগতে যেনেকৈ মৰম দিছিল এতিয়া অৱশ্যে একেবাৰে কমি গৈছে। নাজানো কিয়, ভিডিঅ'সমূহ অৱশ্যে মই ওলাই পেলাই ভালকৈ দেখুৱাব পৰা নাই, যিহেতু মোৰ গা বেয়া আছিলে। মই কৈছোঁৱেই, চৰ্দি জ্বৰ কাহ হৈ আছে। এতিয়াও মাতটো সম্পূৰ্ণকৈ ভাল হোৱা নাই, লাহে লাহে হৈ আছে। আৰু তথাপি আপোনালোকৰ মাজত যিহেতু 2টামান ভিডিঅ' শ্বেয়াৰ কৰোঁৱেই সপ্তাহটোত, সেইকাৰণে আচলতে যেনেকৈ নহওক আপোনালোকৰ মাজলৈ লৈ আহোঁ। আৰু যিসকলে নাজানে, মোৰ ভিডিঅ' চাই এই কালাৰ কম্বিনেশ্যনসমূহ মিলাবলৈ ট্ৰাই কৰিব পাৰিব। দামসমূহ আপোনালোকৰ মাজত দি ৰাখিছোঁ। কইনাৰ বাবেও ধুনীয়া ধুনীয়া ডিজাইনৰ ভিডিঅ'সমূহ দিছোঁ, মানে কইনাক উপহাৰ দিব পৰাকৈ আৰু নিজেই পিন্ধিব পৰাকৈ গেৰ ডিজাইনতেই হওক বা বেলেগ বেলেগ ডিজাইনতে হওক বিভিন্ন ধৰণৰ ভিডিঅ' দি ৰাখিছোঁ। আৰু চাকচোন ফ্ৰেণ্ডছ, এনেকৈ আঠাসমূহ ধুনীয়াকৈ লগাই কাপোৰযোৰৰ এটা এটা যিটো লতা ফুল, এটা এটাতে 1 মিটাৰতকৈ বেছি লাগিছে, যিহেতু মই থোপাই দিছোঁ এনেকৈ গোল গোল কৰি পেলাই। আৰু আঠাটো একেবাৰে সানি ল'বও পাৰে বা এনেকৈ নেসানাকৈ কৰিলে বেছিহে পৰিষ্কাৰ হয়। আপোনালোকে যেনেকৈ নহওক, একেবাৰে নাজানা মানুহেও এই লেচৰ কামসমূহ কৰিব পাৰিব। আৰু মই আগতে ভিডিঅ'সমূহত দেখুৱাইছোঁ ৰবৰ ৱৰ্ক কৰি পেলাই কেনেকৈ গছৰ পাতৰ পৰা ইজি মেথডত কৰিব পাৰি, সেই সকলোবোৰ আপোনালোকক দেখুৱাই ৰাখিছোঁ। আপোনালোকে ভিডিঅ'সমূহ চাবচোন। ফ্ৰেণ্ডছ, এতিয়া মই আঠাটো ধুনীয়াকৈ দেখুৱাই দিছোঁ। বহুতে জানিছে টো B7000, আৰু এই আঠাটো ব্যৱহাৰ কৰিছোঁ, বহুত কাম কৰিছোঁ। অৱশ্যে খুব হেভি কাম কৰিবলৈ অৱশ্যে ভাল, ইয়াতে আঠাটো খুব ভাল হয়, এৰাই নাযায়। আৰু আমাৰ যিটো গুলো আমি ব্যৱহাৰ কৰি থাকোঁ আগৰ পৰা, সেইটো বেয়া নহয়। আজিলৈকে মোৰ কাপোৰসমূহত যিমান লেচসমূহ লগাইছোঁ এৰাই যোৱা নাই, নিজেওতো পিন্ধিছোঁ আৰু আনকো দিছোঁ। আৰু এয়া চাওকচোন ফ্ৰেণ্ডছ, গোটেই মেখেলাখনত এনেকৈ 4পাহকৈ এনেকৈ ফুল, মানে 5পাহ কৰিছোঁ, মানে 4টা লাইন হৈছে, 1 2 তেনেকৈ। আৰু ইয়াতে গ্লিটাৰো কৰিছোঁ। গ্লিটাৰ আপোনালোকে দেখিছে, এইটো সোণালী ৰঙৰ হয়। মাজত মই গ্লিটাৰ দি পেলাই পাতখিনি এনেকৈ আঁকি লৈছোঁ। মই কোনো ধৰণৰ ইয়াত অংকন কৰি লোৱা নাই, ছবি মানে আঁকি লোৱা নাই, ডাইৰেক্ট মানে মেখেলাখনতেই কৰি লৈছোঁ। আৰু এনেকৈ গোটেই ফুলখিনি কৰাৰ পিছত ইয়াতে চাকচোন, ইয়া মাজত এটা মাইকা আৰু চাইডে এটা মুকুতা লগাই দিছোঁ। ফ্ৰেণ্ডছ, মই কৈছোঁৱে কোনো ধৰণৰ মই আঁকি লোৱা নাই, এনেকৈ মই গ্লিটাৰৰ সহায়ত এনেকৈ পাতসমূহ আঁকি লৈছোঁ। তাৰপিছত মই ইয়াতে ইউজ কৰিম 2টা কালাৰ মাত্ৰ, পাৰ্ল কালাৰ ইউজ কৰিম, লাইট য়েল্লো কালাৰ আৰু এটা হৈছে মানে গ্ৰীণ কালাৰ। এই 2টা পাৰ্ল কালাৰ ইউজ কৰিছোঁ। ইয়াত এটা চিকনা আছে আৰু এডাল মিহি ব্ৰাছৰ সহায়ত এনেকৈ যিহেতু মই আঁকি ল'লোঁ, মানে গ্লিটাৰৰ সহায়ত আঁকি ল'লোঁ, তাৰপিছত মই ইয়াতে ৰংখিনি ভৰাই যাম।
এটা সাইডে মই অলপমান পাৰ্ল য়েল্লো পাৰ্ল কালাৰ কৰিছোঁ আৰু এটা সাইডে গ্ৰীণ পাৰ্ল মানে যেটো গ্ৰীণ কালাৰ আছে সেইটো পাৰ্ল কালাৰ কৰিছোঁ আৰু ধুনীয়া এটা চিকনা আহিছে দেখিবলৈ মেখেলাখন খুবেই মৰম লগা হৈ পৰিছে আৰু আপোনালোকেতো দেখিছে ইয়াতে এটা মাজত মাত্ৰ মাইকা দিছো আৰু সাইডে সাইডে এটা মুকুটা লগাই দিছো আৰু এনেকৈ গোটেই মেখেলাখন সম্পূৰ্ণ হৈ গ'ল ভাবিলো আপোনালোকৰ লগত শ্বেয়াৰ কৰো আপোনালোকে কেনে পাইছে ক'বলৈ নাপাহৰিব এনেকৈ গোটেই মেখেলাখনত মই এটা কোনোবাটো পাত সম্পূৰ্ণ য়েল্লো কালাৰ মানে লাইট য়েল্লো কালাৰে দিছো কোনোবাটো গ্ৰীণ কালাৰে দিছো আৰু কোনোবাটো পাতত মই হাফ গ্ৰীণ হাফ য়েল্লো এনেকৈ দিছো মাত্ৰ তিনি ধৰণৰ লেস লগাই মাত্ৰ দুটা পাৰ্ল কালাৰ ইউজ কৰি মোৰ মেখেলাখন সম্পূৰ্ণ কৰিলো এখন হ্যান্ডমেড মিক্স পাটৰ মেখেলা হয় দেখাত পাটৰ যেনেই লাগিছে আৰু এনেকৈ গোটেই মানে মেখেলাখন সম্পূৰ্ণ কৰাৰ পিছত খুবেই ভাল লগা হৈ পৰিছে ভাবিলো আপোনালোকৰ লগত শ্বেয়াৰ কৰো কৈছোৱে মই লেস ৱৰ্ক কৰিলে আপোনালোকক দেখুৱাই থাকো আৰু বিভিন্ন ধৰণৰ লেসৰ কামসমূহ আছে ফেব্ৰিক প্ৰিন্টিংৰ ভিডিঅ'সমূহ আছে মোৰ প্লেলিষ্টলৈ গলে আপোনালোকে দেখা পাব আৰু এনেকৈ গোটেই মেখেলাখন সম্পূৰ্ণ কৰাৰ পিছত আপোনালোকক ফাইনেল লুকটো মই দেখুৱাই আছো আপোনালোকে চাব ইয়াতে এটা মাত্ৰ পিংক কালাৰ দিছো ইয়াতে কিয় হোৱাইট আৰু মানে য়েল্লো আৰু গ্ৰীণ পাত দিছো পিছত আপোনালোকে যেতিয়া মেখেলাখনৰ লগত যেতিয়া চাদৰখন দেখাম আপোনালোকে গম পাব মই কিয় এনেকুৱা ডিজাইন কৰিছো নিশ্চয় আপোনালোকক পৰৱৰ্তী ভিডিঅ'ত দেখাম বুলি কৈছো গোটেই ড্ৰেছটো মানে দহি সহি বটি একেবাৰে সম্পূৰ্ণ হলে আপোনালোকক দেখাম মেখেলাখন আপোনালোকৰ লগত ভাবিলো শেয়াৰ কৰো আৰু একেলগে গোটেই বস্তুখিনি দেখুৱালে ইমানকৈ বুজাই থাকিলেও টান পায় বহুতে নজনা সকলে জানিবলৈও বিচাৰে আৰু ভিডিঅ'টো বহুত দীঘল হৈ যায় সেইকাৰণে আসলতে মই পাৰ্ট কৈ দুটা পাৰ্টত কাপোৰযোৰ কৰি পেলাই দেখুৱাম এতিয়া চাওক ফ্ৰেন্ডছ এয়া আপোনালোকক আকৌ এবাৰ দেখুৱালো এনেকৈ যি সকলে জানে তেওঁলোকৰ বাবে মই ভিডিঅ'টো দিয়া নাই যি সকলে নেজানে যি সকল নতুন ভিউৱাৰ্ছ বা যি সকলে জানিবলৈ ইচ্ছুক এনেকৈ কৰিলে কি হ'ব কালাৰ কম্বিনেশ্যন কেনেকৈ কৰিম বা কেনেকৈ ৰং দিম কি আঠা প্ৰয়োগ কৰিম মই ইয়াতে কোনো ধৰণৰ পানী বা মিডিয়াম ইউজ কৰা নাই আৰু মিডিয়ামৰ কথা বহুতে মোক সুধি থাকে মিডিয়ামটো আপোনালোকে যেতিয়া ডাঠ হৈ যায় কালাৰটো তেতিয়া মিডিয়াম 1 টো আপোনালোকে ব্যৱহাৰ কৰিব পাৰে আৰু যেটো ফুকান আমাৰ পাউডাৰ আহে মানে গোল্ডেনৰ যেটো আমাৰ পাউডাৰ আহে হেতুত আপোনালোকে লিকুইড কৰিবৰ কাৰণে মিডিয়াম 2 টো ইউজ কৰিব পাৰে আগতে তেনেকুৱা ধৰণৰ ভিডিও মই দি ৰাখিছো ব্লগ প্ৰিন্টৰ বহুত ধৰণৰ ভিডিও দিছো ফ্ৰেন্ডছ এয়া সেকশন আমাৰ এটা পাহি এনেকৈ ৰেডি হৈ গল আৰু ফাইনেল লুকটো আপোনালোকক দেখুৱাইছো এয়া চাওক এয়া ফাইনেল লুক মানে আপোনালোকে দেখুৱালো মেখেলাখনৰ এটা সাইড এনেকুৱা আৰু ওপৰলৈ ক্ৰমান্বয়ে এটা পাহ দিছো আৰু ইয়াতে এয়া পাঁচটা থুপাই দিছো সেইকাৰণে আমাৰ এটা মানে লাইনত 1 মিটাৰতকৈ বেছি লাগিছে যেহেতু মই থুপা কৈ দিছো প্ৰথমতে দিল আঠা লগাই লোৱাৰ পিছত আকৌ ওপৰে এটা দুটা ফুল দিয়াৰ কাৰণে আমাক 1 মিটাৰতকৈ বেছি মানে প্ৰয়োজন হয় ফ্ৰেন্ডছ ইমান সময় মোৰ ভিডিঅ'টো চাই থকাৰ বাবে অশেষ ধন্যবাদ জনাইছো আজিলৈ আহিছো পুনৰ নতুন কাম লৈ আকৌ অহাৰ প্ৰতিশ্ৰুতিৰে মই জ্যোতিকা সকলোৰে পৰা বিদায় লৈছো নমস্কাৰ সকলো সুস্থ থাকক ভালে থাকক তাৰে কামনা কৰিছো আৰু মোৰ নতুন ভিডিঅ'সমূহ আহি আছে আপোনালোকে ভিডিঅ'সমূহত মৰম দিব আগুৱাই নিব বুলি আশা কৰিছো